এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ জনাব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক কৰ্মচাৰীলৈ যি দৰমহা কৰ্তনৰ ভাবুকি দিয়া হৈছিলে আৰু এতিয়া পুনৰ পুৰণি পদ্ধতি অৱলম্বন কৰিব লগা হৈছে। কাৰণ এসপ্তাহে বিকল হৈছে শিক্ষা সেতু এপ। পুনৰ হাজিৰা বহিলৈ এতিয়া শ্ৰেণীকোঠাত শিক্ষক উপস্থিতি ছুটিকে ধৰি বিভিন্ন বিষয়ত এপত তথ্য আপলোড কৰাটো বাধ্যতামূলক কৰিছিল শিক্ষা বিভাগে। প্ৰায় এটা সপ্তাহ ধৰি অসাৰ হৈ আছে এতিয়া এই শিক্ষা সেতু এপটোত উপস্থিতি নিদিলে দৰমহা কৰ্তনৰ ভাবুকি দিয়া হৈছিল। শিক্ষা সেতুতে শিক্ষকসকলে ছুটিৰ বাবে আবেদন জনাব লগা হৈছিল। অৰ্থাৎ সন্মুখীন হোৱা পৰিস্থিতিৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আকস্মিক ছুটিৰ ব্যৱস্থা আছে, কিন্তু আকস্মিক ছুটিৰ বাবেও আগতীয়াকৈ শিক্ষা সেতু এপটোত আবেদন জনাব লাগিছিল। শিক্ষা সেতু এপত শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতিৰ ফটো দিয়াৰ কঠোৰ নিৰ্দেশনা কাৰ্যকৰী হৈ আছিল যদিও আজি প্ৰায় এটা সপ্তাহ ধৰি এই এপটোৱে কাম নকৰাত শিক্ষকসকলে আকৌ উভতি যাবলগীয়া হৈছে পুৰণি ব্যৱস্থালৈ। প্ৰায় ৪৫,০০০খন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে পুৰণি ব্যৱস্থা মতে অৰ্থাৎ ৰোল নম্বৰ মাতি শিক্ষাৰ্থীৰ উপস্থিতি হাজিৰা বহীৰ দিনলৈ উভতি যাব লগা হৈছে আৰু শিক্ষকে উপস্থিতি বহীৰ প্ৰস্তুত কৰি চহী কৰিবলগীয়া হৈছে। শিক্ষা বিভাগৰ পৰা শিক্ষা সেতু এপটোৱে সকলো এলেকাতে কাম নকৰাৰ বাবে উপস্থিতি কেনেদৰে দেখুৱাব তাৰ বাবে কোনো নিৰ্দেশনা জাৰি কৰা নাই যদিও বিসংগতিৰ বাবে খণ্ড শিক্ষা বিষয়া জিলা শিক্ষা বিষয়াসকলৰ ওচৰত উপায় বিচৰাত শিক্ষকসকলক হাজিৰা বহীত উপস্থিতি ল'বলৈ মৌখিক বা হোৱাটছএপত নিৰ্দেশনা দিয়া হৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে শিক্ষা সেতু এপটোত প্ৰযোজ্য কৰাৰ সময়ত শিক্ষক সমাজ আৰু চৰকাৰৰ সংঘাতে চূড়ান্ত ৰূপ পাইছিল। শিক্ষকৰ দৰমহা কৰ্তন কৰাৰ ভাবুকি দিয়া হৈছিল। এপটোৰ পৰা শিক্ষানুষ্ঠানত থকা প্ৰকৃত শিক্ষাৰ্থীৰ সংখ্যা আৰু সেই অনুপাতে মধ্যাহ্ন ভোজন, ইউনিফৰ্ম, বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিবলৈ শিক্ষা বিভাগৰ বাবে সুগম হৈছিল। তেনেদৰে শিক্ষকে লোৱা দীঘলীয়া ছুটিৰ তথ্য লাভ কৰাৰ ফলত অধিক শিক্ষক থকা শিক্ষানুষ্ঠানৰ পৰা ছুটিৰ বাবে শিক্ষক কমি যোৱা বিদ্যালয়লৈ অস্থায়ীভাৱে বদলি কৰি শিক্ষকৰ নাটনি দূৰ কৰাৰ বাবেও সুবিধা হৈছিল। কিন্তু শিক্ষা সেতু এপটোৱে প্ৰায় এটা সপ্তাহ ধৰি কাম দিয়া নাই বুলি জানিব পৰা গৈছে আৰু শিক্ষকসকলে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিও সঠিক উত্তৰ পোৱা নাই বুলি জানিব পৰা গৈছে। ইফালে শিক্ষক সংগঠনসমূহৰ অভিযোগ আছিল যে সমগ্ৰ শিক্ষাই শিক্ষা সেতুৰ বাবে যিবোৰ টেবলেট যোগান ধৰিছিল সেই টেবলেটবোৰ প্ৰকৃততে আছিল 3G টেবলেট। শিক্ষানুষ্ঠানত যোগান ধৰা 3G টেবলেটবোৰক 4G বুলি দেখুৱাই হৈছিল আৰু নেটৱৰ্ক টেবলেটৰ দুৰ্বলতাৰ বাবে শিক্ষা সেতু ব্যৱস্থাটোত এক প্ৰকাৰ অচল হৈছে আৰু ক'ৰবাত শিক্ষানুষ্ঠানত দীঘলীয়া সময় ধৰি যুঁজি শিক্ষকে শিক্ষা সেতুত নিজৰ আৰু শিক্ষাৰ্থীৰ উপস্থিতি দিবলৈ সক্ষম হৈছে। তেন্তে বিদ্যালয়খনত পাঠদানৰ সময় ক্ষতি হৈছে। জানিব পৰা মতে সৰহসংখ্যক শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতি শিক্ষা সেতুত দিবলৈ সক্ষম হোৱা নাই। এতিয়া শিক্ষা বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। পৰৱৰ্তী খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।